কি ক'ব আজিৰ দিনটো আছে? আজিৰ দিনটো এটা বিশেষ দিন। আজি অসমীয়া নতুন নৱবৰ্ষৰ প্ৰথম বহাগ, এটা মানুহ বিহু। আৰু এই মানুহ বিহুৰ দিনাখনেই আমাৰ বিদ্যালয়ে যি হীৰক জয়ন্তী উৎসৱ উদযাপন কৰিব লৈছে, এই ক্ষেত্ৰত আমি আমাৰ এই বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষক সুনীল কুমাৰ তালুকদাৰৰ স্মৃতিত যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে আমি এখন মঞ্চ ইয়াত নিৰ্মাণৰ ব্যৱস্থা কৰিছোঁ। আৰু মঞ্চ নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি আমাৰ মাংগলিক কাৰুকাৰ্য বা কাৰিকৰী কাৰ্য, এইখিনি ইতিমধ্যে আমি সমাপন কৰিছোঁ। তেখেতৰ সহধৰ্মিনীয়ে প্ৰথম আমাৰ ইয়াত মছলা প্ৰদান কৰি খুঁটিটোত আমাৰ কৰিছে। আৰু লগতে আমাৰ বয়োজ্যেষ্ঠ আমাৰ অধ্যক্ষ মাননীয় ৰাজেন্দ্ৰ তালুকদাৰ ছাৰ, সমন্বিতে তুতুন দাস, এনেকৈ বিভিন্ন আমাৰ হয়তো বিশিষ্ট বৰেণ্য ব্যক্তিসকলক যি আমন্ত্ৰণ কৰা হৈছিল, তেওঁলোক আহিছে আৰু আহি আমাৰ এই অনুষ্ঠানটো সফল কৰিছে। গতিকে আমি 60 বছৰ অতিক্ৰম কৰা উপলক্ষে যি হীৰক জয়ন্তী উদযাপন কৰিব লৈছোঁ, এই ক্ষেত্ৰত এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি যি অকস্মাত যে প্ৰয়াত হ'ল, তেখেতৰ স্মৃতিটো যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে আমি এখন মঞ্চ নিৰ্মাণৰ এটা অনুৰোধ কৰিছিলোঁ। আৰু সেই অনুৰোধটো তেওঁলোকে মানি লৈ আজি এই প্ৰথম বহাগতেই এইটো কামৰ কাৰণে তেওঁলোকে কৰিছে। আৰু ইতিমধ্যে আপোনালোকে জানিছেই যে 24, 25, 26 অক্টোবৰত এইখন বিদ্যালয়ে 3 দিনীয়া কাৰ্যসূচীৰে হয়তো হীৰক জয়ন্তী উদযাপন কৰিব লৈছে। আজি আমাৰ পৰিয়ালটোৰ কাৰণে এটা মহৎ আৰু শুভ দিন। মোৰ স্বামী প্ৰয়াত সুনীল কুমাৰ তালুকদাৰ ভৱানীপুৰ ছোৱালী হাইস্কুলৰ তেওঁ শিক্ষক আছিল। শেষলৈ তেওঁ সুদীৰ্ঘ 7 বছৰ কাল প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল। আৰু সেই সময়ছোৱাত তেওঁ বিদ্যালয়খনৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল, সফল হৈছিল। লগতে তেওঁ ভৱানীপুৰ গোটেই ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসকলৰ জড়িত আছিল। আৰু সেই কাৰণেই ভৱানীপুৰবাসী লগতে এই বিদ্যালয় হীৰক জয়ন্তী বৰ্ষ উপলক্ষে হীৰক জয়ন্তী কমিটি, বিদ্যালয়ৰ উন্নয়ন কমিটি, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলোৱে মোক তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে মঞ্চ এখনৰ কাৰণে আহ্বান জনায়। আৰু ময়ো সেই ক্ষেত্ৰত বহু সুখী হওঁ আৰু সেইখন দিবলৈ মই আগ্ৰহ প্ৰকাশ কৰোঁ। আৰু সেই উদ্দেশ্যে আজি আমি ইয়াতে আটাইয়ে উপবিষ্ট হৈ এই মাংগলিক কাৰ্যখিনি সম্পাদন কৰা হয়। মই ইয়াতে ভৱানীপুৰ ৰাইজৰ ইয়াত উপবিষ্ট মোৰ অতিকে আদৰৰ সন্মানৰ জ্যেষ্ঠ ব্যক্তিসকলৰ শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰিছোঁ। শেষত আটাইলৈ মোৰ সেৱা জনাইছোঁ।